নমস্কাৰ আপোনালোকে চাই আছে ৰাতিপুৱাৰ 8টা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে শুক্ৰবাৰ আৰু শুক্ৰবাৰে ঘোষণা কৰা হ'ব শান্তিৰ নোবেল বঁটা। আৰু এই বঁটাত চকু পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। শান্তিৰ নোবেল বঁটাৰ বাবে চেষ্টাৰ কোনো ক্ৰটি কৰা নাই ডনাল্ড ট্ৰাম্পে। তাৰ মাজতে ট্ৰাম্পক শান্তিৰ ৰাষ্ট্ৰপতি বুলি আখ্যা দিছে হোৱাইট হাউচে। কমেও 7খনকৈ যুদ্ধত শান্তিৰ দূতৰ ভূমিকা লোৱা বুলি দাবী কৰিছে ডনাল্ড ট্ৰাম্পে। শেহতীয়াভাৱে ইজৰাইল আৰু হামাছৰ মাজত শান্তি স্থাপনৰ বাবে অহৰহ চেষ্টা চলাইছে ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ। দুৰ্ভাগ্যজনক পৰিস্থিতিত অসম সন্তানৰ মৰ্যাদাপূৰ্ণ বিদায়। ৰাজ্য চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি, লগতে মুকলি কৰিলে ফোন নম্বৰ, হোৱাটছএপ নম্বৰ আৰু টোল ফ্ৰী নম্বৰ। ভাৰতৰ যিকোনো প্ৰান্তত অসম সন্তানৰ বিয়োগ ঘটাৰ পৰিস্থিতিত অসমলৈ সন্মানজনক আৰু অসুবিধামুক্ত পৰিবহণ নিশ্চিতকৰণ কৰিব। অসম চৰকাৰে মৃত্যুৰ প্ৰতিবেদন লাভ কৰি আৰু তাৰ সত্যাসত্য নিৰূপণ কৰাৰ পাছত মৃতকক অন্তিম সংস্কাৰৰ বাবে অসমলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণৰ লজিষ্টিকেল আৰু অন্যান্য আনুষ্ঠানিকতা নিশ্চিত কৰিব। এই আঁচনিৰ জৰিয়তে মৰ্যাদাপূৰ্ণ সকাহ। পৰৱৰ্তী খবৰ। অৱশেষত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাবাইক আক্ৰমণ কাণ্ড চলোৱা ভণ্ড অধিবক্তা ৰাকেশ কিশোৰক সুপ্ৰিম কোৰ্ট বাৰ এছ'চিয়েশ্যনৰ সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় বাৰ কাউন্সিলে ওকালতি প্ৰেক্টিছৰ পৰা কৰিছে নিলম্বন। ইয়াৰ পূৰ্বেও অসন্মানজনক ব্যৱহাৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা সকিয়নি পাইছিল এইজন ভণ্ড ৰাকেশ কিশোৰে। পৰৱৰ্তী খবৰ। অসমবাসী ৰাজ্যলৈ মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা লোকসকলে ৰেহাই মূল্যত লাভ কৰিব চেনি, দাইল আৰু নিমখ। অৰুণোদয় আঁচনিপ্ৰাপ্ত লোকলৈ 250 টকা ৰেহাই মূল্যত ৰন্ধন গেছৰ চিলিণ্ডাৰো দিব ৰাজ্য চৰকাৰে। জোনাইত ৰাজহুৱা সভাত উপস্থিত হৈ এই কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়ালৈ পুনৰ জাননী জাৰি কৰিছে SIT-য়ে। 7গৰাকী অসমীয়াক পুনৰ জাননী SIT-ৰ। 8গৰাকী প্ৰৱাসী অসমীয়াক ডেডলাইন দিছিল SIT-য়ে। 6 অক্টোবৰৰ ভিতৰত SIT-ত হাজিৰ হোৱাৰ বাবে দিয়া হৈছিল নিৰ্দেশ। 7 অক্টোবৰত SIT-ত হাজিৰ হৈছিল ৰূপকমল কলিতা। ৰূপকমল কলিতাক জেৰা অব্যাহত ৰাখিছে SIT-য়ে। SIT-ৰ নিৰ্দেশনাক গুৰুত্ব দিয়া নাই 7গৰাকী প্ৰৱাসী অসমীয়াই। তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজ্যোতি শইকীয়া, সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, সুদীপ চেটাৰ্জী আৰু ৱাজিদ আহমেদ এইসকলক হাজিৰ হ'বলৈ পুনৰ জাননী জাৰি কৰিছে SIT-য়ে। পৰৱৰ্তী খবৰ। শেহতীয়াকৈ মুক্তি পাব জুবিনদাৰ ৰৈ ৰৈ বিনালেৰ ছবি। ৰাজ্যৰ দাবীৰ প্ৰতি সঁহাৰি জানি ৰৈ ৰৈ বিনালেত সৰু সৰু চৰিত্ৰত অভিনয় কৰা শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অভিনয়ৰ অংশ সম্পূৰ্ণৰূপে আঁতৰাই পেলাব। আৰু এই কথা ঘোষণা কৰিলে ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাই। আৰু ৰাজেশ ভূঞাৰ এই কাৰ্যক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে অসমবাসী ৰাইজে। পৰৱৰ্তী খবৰ। মৰমত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ অহা বাছত জুইৰ সূত্ৰপাত। সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাছখনত থকা যাত্ৰীসকল। বাইহাটাৰ মদনপুৰ টোলগেটত দপদপকৈ জ্বলি উঠিল বাছখন। মঙলদৈৰ পৰা জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহিছিল 60জন যাত্ৰীসহ বাছখন। ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে ভয়াৱহ অগ্নিকাণ্ড আৰু এই দুৰ্ঘটনা। পৰৱৰ্তী খবৰ। BTCত চৰকাৰ গঠনৰ পিছতে হাগ্ৰামা মহিলাৰীৰ একশ্যন আৰম্ভ। BTC বাসীৰ বাবে ডাঙৰ ঘোষণা। প্ৰতিঘৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ গঠন কৰা হ'ব VCDC, TCLCC, টাউন কমিটি উন্নয়ন প্ৰাধিকৰণ। চাওক বিস্তাৰিত। এবছলুট মেজৰিটিলৈ চৰকাৰ গঠনৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ একশ্যন আৰম্ভ। BTCৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী আঁচনি। প্ৰতিঘৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। BTC বাসীৰ বাবে ডাঙৰ ঘোষণা। কাইলৈৰ পৰা PMAৰ ঘৰৰ বাবে কৰা হ'ব ছাৰ্ভে। জৰীপৰ সময়সীমা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনালে হাগ্ৰামা মহিলাৰীয়ে। নতুনকৈ গঠন কৰা হ'ব VCDC, TCLCC, টাউন কমিটি উন্নয়ন প্ৰাধিকৰণ। কোনো চৰকাৰী আঁচনিত দুৰ্নীতি নচলিব। দৰিদ্ৰ পৰিয়ালৰ জৰীপৰ সময়ত
কোনো ৰাজনীতিকৰণ নচলিব। দুৰ্নীতি ধৰা পৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যি আশালৈ জনতাই ভোট দিছে সকলোকে তাৰ প্ৰতি লক্ষ্য ৰাখিব হাগ্ৰামা চৰকাৰে। পৰিষদ গঠনৰ পিছতে এই মন্তব্য পৰিষদ দেৰহাছাত বসুমতাৰীয়ে